তো হ্যালো এভরিওয়ান, মই নেকি বলে আপোনালোকে চাই আছে নেকি বলে সম্পূৰ্ণ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। গাইজ আজি 150 টকা লৈছে, 150 টকা দি জাগা নাই যে ক'ত কি ক'ত আপোনালোক সকলোবোৰ চাই একবাৰ আজি ভিডিঅ'টোত এটা চেলেঞ্জ ৰাখিছোঁ আমি 150 টকাটোত, মানে কি 150 টকাত কি খাব পাৰোঁ এতিয়া আমি এতিয়া জল্দি যাব লাগে। আপোনালোকে একদম ভিডিঅ'টো সকলোকে কণ্টিনিউ কৰি থাকক গাইজ, একদম মজা হ'ব যায়। 10 লাখ টাকার কাম আইলে 1 লাখ টাকার কাম করে বাকি টাকা দালালি খাইছি। তো এনেকুৱা কৈ আমি এতিয়া দুজনে মিলি কেনে গৈছোঁ গাইজ, গাড়ীখন ভালকৈ চলাব পৰা নাই, মানে পাম্প নাই গৈছে আৰু এতিয়া আমি সেইকাৰণে অলপ গেৰেজত ৰখি দিলোঁ গাইজ। এতিয়া পাম্পটো মাৰিলোঁ অলপমান পূৰা বিন্দাছকৈ পাম্প চাম মাৰি কিনে আৰু আমি আগলৈ গৈ আছোঁ। ক'ত যাই আছোঁ কি কথা সকলোবোৰ চাই থাকক। পূৰা 10 টকা এটা গেল 150ৰ পৰা, আৰু এতিয়া আমাৰ হাতত বাকী ৰ'ল 140 টকা। আমি পালোঁ এতিয়া আহি কেনে পাখা মেলা। তাৰপিছতে এইফালে ৰাস্তা আপোনালোকে দেখা পাইছে গুৱাহাটী অভিমুখী আহি থকা, এইফালে নলবাৰীটো বৰপেটা যাব পাৰি গাইজ ৰাস্তাৰ অৱস্থা। আৰু এইফালে আমি আহি গ'লোঁ এতিয়া পাহাৰৰ ওপৰত দেখি, এনে অলপ জাষ্ট আহিম মন চন অলপ ফ্ৰেছ কৰি দিম। তাৰপৰা আমি পালোঁ এখন দোকানত মানে কি 2টা ষ্টিং আৰু চিপছ ল'লোঁ, তাতে যাই কেনে বঢ়িয়াকৈ মস্তি মাৰি কেনে খাম। এইফালে 2টা চিপছ আৰু মানে ষ্টিঙত মানে কি আমাৰ 25 টকাকৈ লৈছে গাইজ, এফালে 50 টকা সেইফালে 10 টকা, আৰু চিপ 2টাত মোটামুটি 70 টকা আমাৰ গ'ল। পূৰা নাজাৰা দেখোঁ আপোনালোকে পূৰা আহি পালোঁ। তো ফ্ৰেণ্ডছ আমি এতিয়া আহি পালোঁ খুব ধুনীয়া এটা পৰিৱেশত। এতিয়া আপোনালোকে সকলোৱে চিনিয়ে পাইছে চাগে, আমি এতিয়া হাজোৰ পাহাৰত দেখি আছোঁ। এনে অলপ জাষ্ট ফুৰিব মাইণ্ড চাইন অলপ ফ্ৰেছ কৰিব আহিলোঁ গাইজ। একদিন ৰ'দৰ কাৰণে ক'ব ওলাই যাব নোৱাৰি না, তো এতিয়া বৰষুণ দিয়াৰ কাৰণে বঢ়িয়া গাছবিলাকো বঢ়িয়া চাফা, ৰাস্তা ঘাট পূৰা চাফা হৈছে। চ' সেইকাৰণে বহুত বেছি ভাল লাগছে গাইজ। এইফালে আছে আমাৰ এইফালে ভাগিনী আছে, আমাৰ ভাগিনে কিবা এটা কৈ দিব আজি। আমার মামাক লাইন মারক, লাইন কি হ'ব, লাইক কৰক, লাইক করক। এখন অলপ ভুল হৈ যাব পাৰে গাইজ, লাইক চাইক কৰিব অলপ। চ' এনেকুৱাকৈ আমাৰ হাতত যেতিয়া বৰ্তমান বাচি ৰ'ল 80 টকা গাইজ, আৰু এইফালে ষ্টিং আৰু আমাৰ চিপটোত মানে কি ইয়াতে অলপ দামটো বেছি অলপ 25 টকাকৈ ল'লোঁ, আমাৰ এইফালে 20 টকা ষ্টিং, কোনো কথা নাই গাইজ। আৰু এইফালে আমি ভাইহঁতক লগ পালোঁ, মানে কি ৰানিং কৰিব আহিছিলোঁ। আমি আছিলোঁ হাজোত আহিকেনে আমি ভাইহঁতক দেখা পালোঁ, মানে কি আছাম পুলিচৰ কাৰণে মানে ডিফেন্স লাইনৰ কাৰণে বহুত বেছি কষ্ট কৰি আছে, এইফালে দাউৰি আছে ৰাস্তা দি। চ' ইণ্টাৰভিউ কেইবাৰমান দিয়া গ'ল, 4-5 বাৰমান দিয়া গ'ল। চ' এতিয়ালৈকে ভাল হোৱা নাই, এতিয়ালৈকে সফল হোৱা নাই। একো নাই, চেষ্টাৰ ঔষধ দিয়া, একো নাই, চেষ্টা কৰি যাব লাগে। আহিলো ইয়াত হাজোত আহি কিনে ফটো উঠিলো, অলপ ফটো মাত দিলোঁ কৰি কেমেৰাত, বহুত ফটো উঠিলো। এতিয়া যাওঁ ঘৰত, বাই বাই। সেইফালে আমাৰ ষ্টিং আৰু চিপটো আছে, চিপটো আমি খাব লাগে একদম পুৰা বিন্দাছ, একদম ধুনীয়া এটা লোকেশ্যনত বহি গ'লোঁ। 2 दिनों से मैंने ठीक से खाना नहीं खाया है और मैं इस दावत का भरपूर फायदा उठाऊंगा। তো বঢ়িয়াকৈ আমি বঢ়িয়া ষ্টিং খাই দি লৈলোঁ গাইজ। এইফালে ফায়াৰ খাই হোৱা নাই, মানে বেছি মানুহ চানুহটো নাই আজি। ধুনীয়াকৈ মোটামুটি সিমান মানতে গুৱাহাটীখন আছে দেই। আৰু তো এনেকুৱা কৰে আমাৰ পুৰা সম্পূৰ্ণ মানে ফটো চটো মাৰা ক্লিয়াৰ। আমি এতিয়া মানে কি পমকাৰ পৰা আহিলোঁ গাইছে, সেইকাৰণে আমি এতিয়া এফালে যাইছোঁ, এফালে সেইকাৰণে আমি হাজো বিখ্যাত মানে কি ফল লাইন হয়, এফালে ইনকৈ ওলাই যাম। আৰু ইয়াতে ফটো চটো মাৰাৰ কাৰণে আৰু ৰখা নহ'ল গাইজ, গধূলি হ'ল যিহেতু, আৰু ঘৰতো যাব লাগে, কাম আছে। চ' এনেকুৱা কৰি আমি আহি পাখা মেলা চক পালোঁ গাইজ, বঢ়িয়া এটা ভিউ আপোনালোকে দেখা পাইছে। তাৰপিছত এনেকৈ মাছ চাছো আছে ইয়াতে, পাখা মেলাৰ পৰা আমি এতিয়া বৰ্তমান আহি কেনে পালোঁ কলিতা গৈছে।